নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ। এই মন্দিৰত সেৱা ললে পূৰ্ণ হয় মনৰ আশা। জানক এই মন্দিৰৰ কাহিনী। আজিৰ দিনটো আপোনাৰ মংগল হওক। ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। অসমৰ একমাত্ৰ ডিজিটেল মন্দিৰ হিচাপে পৰিচিত শিৱসাগৰৰ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰ। এই মন্দিৰত পবিত্ৰ মনেৰে সেৱা ললে মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। শিখা মজিন্দাৰ বেজবৰুৱা নামৰ মহিলাগৰাকীয়ে 2015 চনতে ঘৰতে স্থাপন কৰে অগ্নিনাভ শিৱ মন্দিৰ। শিৱসাগৰৰ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰ। এই মন্দিৰত পবিত্ৰ মনেৰে সেৱা ললে মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। পূৰ্বতে শিখা মজিন্দাৰ বেজবৰুৱাৰ বাসগৃহৰ চৌদিশে প্ৰায় সাপ দেখিবলৈ পোৱা গৈছিল। তাৰ পাছত এজন বিশেষ ব্যক্তিৰ পৰামৰ্শ মতে শিখা মজিন্দাৰ বেজবৰুৱাই স্থাপন কৰিলে এই মন্দিৰ ভাগ। এতিয়া এই অগ্নিনাভ শিৱ মন্দিৰ দৰ্শনৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰাও হাজাৰ হাজাৰ ভক্ত উপস্থিত হৈগৈ নাজিৰাত। অগ্নিনাভ শিৱ মন্দিৰ দৰ্শনৰ বাবে নাজিৰালৈ আহে হাজাৰ হাজাৰ ভক্ত। এই মন্দিৰত অনলাইন যোগেও সেৱা ল'ব পাৰি, শৰাইও দিব পাৰি। মন্দিৰৰ আৰতিৰ সময়ত ফেচবুক যোগে লাইভ অহা হয়। সেইবাবে এই মন্দিৰ ভাগক ডিজিটেল মন্দিৰ বুলি জনা যায়। নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ। এই মন্দিৰত সেৱা ললে পূৰ্ণ হয় মনৰ আশা। জানক এই মন্দিৰৰ কাহিনী। আজিৰ দিনটো আপোনাৰ মংগল হওক। ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। অসমৰ একমাত্ৰ ডিজিটেল মন্দিৰ হিচাপে পৰিচিত শিৱসাগৰৰ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰ। এই মন্দিৰত পবিত্ৰ মনেৰে সেৱা ললে মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। শিখা মজিন্দাৰ বেজবৰুৱা নামৰ মহিলাগৰাকীয়ে 2015 চনতে ঘৰতে স্থাপন কৰে অগ্নিনাভ শিৱ মন্দিৰ। শিৱসাগৰৰ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰ। এই মন্দিৰত পবিত্ৰ মনেৰে সেৱা ললে মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। পূৰ্বতে শিখা মজিন্দাৰ বেজবৰুৱাৰ বাসগৃহৰ চৌদিশে প্ৰায় সাপ দেখিবলৈ পোৱা গৈছিল। তাৰ পাছত এজন বিশেষ ব্যক্তিৰ পৰামৰ্শ মতে শিখা মজিন্দাৰ বেজবৰুৱাই স্থাপন কৰিলে এই মন্দিৰ ভাগ। এতিয়া এই অগ্নিনাভ শিৱ মন্দিৰ দৰ্শনৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰাও হাজাৰ হাজাৰ ভক্ত উপস্থিত হৈগৈ নাজিৰাত। অগ্নিনাভ শিৱ মন্দিৰ দৰ্শনৰ বাবে নাজিৰালৈ আহে হাজাৰ হাজাৰ ভক্ত। এই মন্দিৰত অনলাইন যোগেও সেৱা ল'ব পাৰি, শৰাইও দিব পাৰি। মন্দিৰৰ আৰতিৰ সময়ত ফেচবুক যোগে লাইভ অহা হয়। সেইবাবে এই মন্দিৰ ভাগক ডিজিটেল মন্দিৰ বুলি জনা যায়। নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ। এই মন্দিৰত সেৱা ললে পূৰ্ণ হয় মনৰ আশা। জানক এই মন্দিৰৰ কাহিনী। আজিৰ দিনটো আপোনাৰ মংগল হওক। ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। অসমৰ একমাত্ৰ ডিজিটেল মন্দিৰ হিচাপে পৰিচিত শিৱসাগৰৰ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰ। এই মন্দিৰত পবিত্ৰ মনেৰে সেৱা ললে মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। শিখা মজিন্দাৰ বেজবৰুৱা নামৰ মহিলাগৰাকীয়ে 2015 চনতে ঘৰতে স্থাপন কৰে অগ্নিনাভ শিৱ মন্দিৰ। শিৱসাগৰৰ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰ। এই মন্দিৰত পবিত্ৰ মনেৰে সেৱা ললে মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। পূৰ্বতে শিখা মজিন্দাৰ বেজবৰুৱাৰ বাসগৃহৰ চৌদিশে প্ৰায় সাপ দেখিবলৈ পোৱা গৈছিল। তাৰ পাছত এজন বিশেষ ব্যক্তিৰ পৰামৰ্শ মতে শিখা মজিন্দাৰ বেজবৰুৱাই স্থাপন কৰিলে এই মন্দিৰ ভাগ। এতিয়া এই অগ্নিনাভ শিৱ মন্দিৰ দৰ্শনৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰাও হাজাৰ হাজাৰ ভক্ত উপস্থিত হৈগৈ নাজিৰাত। অগ্নিনাভ শিৱ মন্দিৰ দৰ্শনৰ বাবে নাজিৰালৈ আহে হাজাৰ হাজাৰ ভক্ত। এই মন্দিৰত অনলাইন যোগেও সেৱা ল'ব পাৰি, শৰাইও দিব পাৰি। মন্দিৰৰ আৰতিৰ সময়ত ফেচবুক যোগে লাইভ অহা হয়। সেইবাবে এই মন্দিৰ ভাগক ডিজিটেল মন্দিৰ বুলি জনা যায়।